ডাইৰেক্ট সেকেন্ড লিষ্ট নালাগে। হে গাইজ, ওয়েলকাম ব্যাক টু মাই নিউ জার্নি চ্যানেল। তো গাইজ, ভিডিওটো চাই থাকক, কাট অফ লিষ্ট লাগে নে নাই আপোনালোকে চাই থাকক। গাইজ, মই এটা আগত ভিডিও দিছিলোঁ যে কাট অফ লিষ্ট ডাইৰেক্ট আমাৰ নালাগে, মানে সেকেন্ড কাট অফ লিষ্ট ডাইৰেক্ট নালাগে, এইটো বুলি এটা ভিডিও দিছিলোঁ। তো এই ভিডিওটোৰ বাবে বহুত মানে সৰি সকলোকে, যে মই নিজে গম পাওঁ যে কিমান কষ্ট কৰিব লগা হয় ফিজিকেলত, কিমান মানে এক নাম্বাৰ মাৰ্ক যিটো আছে আৰু কি, এই মাৰ্কটো উঠাবলৈ কিমান কষ্ট কৰিব লগা হয়, আৰু যিসকল 53-4 পাইছে সেইসকলৰ কিমান কষ্ট হৈছে মই গম পাওঁ। কিন্তু ময়ো 3-4বাৰকৈ ফেইল কৰা ষ্টুডেণ্টে হয়। এইবাৰ হয়তো কোৱালিফাই কৰিছোঁ, কিন্তু ময়ো গম পাওঁ যে কিমান কষ্ট কৰিব লগা হৈছে 53-4 নাম্বাৰটো উঠাবলৈ। তো গাইজ, মোৰ মতে সেকেন্ড লিষ্টটো দিব লাগে। যদি 1:5 কৰা নাই তেতিয়াহ'লে সেকেন্ড লিষ্টটো দিব লাগে। এতিয়াও টাইম আছে সেকেন্ড লিষ্ট অহাৰ কাৰণে। তো এক্সামটো যদি বহুতো দেৰি আছে, 6 তাৰিখত এক্সামটো হ'ব, গতিকে এতিয়াও বহুত টাইম আছে। আপোনালোকে যুঁজি থাকক, আমিও আছোঁ আপোনালোকৰ লগত। চাওক কি হয়, আহিলে বহুত ভাল হ'ব। এজন ল'ৰাই 53-4, 52 মাৰ্ক উঠাবলৈ কিমান যে কষ্ট কৰিব লগা হয় মইহে জানো। গতিকে ময়ো চৰকাৰৰ ওপৰত অনুৰোধ জনাওঁ যে সেকেন্ড লিষ্টটো দিলে সেইসকল ল'ৰা ছোৱালীৰ নামটো আহিলে বহুত ভাল হ'ব। গাইজ, আপোনালোকৰ সেকেন্ড লিষ্টটো লাগিব নে নাই আপোনালোকে কমেণ্ট কৰি জনাই দিব যে সেকেন্ড লিষ্টটো লাগিব নে নাই আপোনালোকৰ। আৰু গাইজ, ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা।